মুকালমুৱাত ঈদ উল ফিতৰ উপলক্ষে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সাহায্য বিতৰণ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মধ্যম বৰক্ষেত্ৰী আঞ্চলিকৰ উদ্যোগত অসম জাকাত ফাণ্ডৰ সহযোগত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবৰ্ষৰ দৰে এইবাৰো 150টা দৰিদ্ৰ পৰিয়ালক এই সাহায্য বিতৰণ কৰে। নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰী, কুৰুবৰী, লোহাৰকাঠা, বালিকুচি, ঘোগা, লাউতোলা, বদনী, আইখা, হাপকাটা, মাদানীপুৰ, মুকালমুৱা, নাৰায়ণপুৰ, জয়সাগৰ, বৰ্ণিবাৰী, লচিমা, সোণাপুৰ আদি গাঁৱৰ মুঠ 150টা দৰিদ্ৰ পৰিয়ালক এই সাহায্য বিতৰণ কৰা হয়। ইয়াৰ উপৰিও প্ৰতিটো পৰিয়ালক ঈদৰ দিনত মাংস কিনিবলৈও নগদ ধনো প্ৰদান কৰে। এই কাৰ্যসূচীত পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু অসম জাকাত ফাণ্ডৰ সহযোগত আমি এই মধ্যম বৰক্ষেত্ৰী আঞ্চলিক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আমি কিছু কৰ্মকৰ্তা লগ লাগি আমি প্ৰতি বছৰে ঈদৰ দিনা আৰু ঈদৰ পিছদিনা এই দুটা দিন খাব পৰাকৈ এই অঞ্চলৰ মানে বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ টোটেল আমি এইবাৰ 11খন গাঁও সামৰি লৈছোঁ। এই 11খন গাঁৱৰ দৰিদ্ৰ, অসহায়, বিধৱা, ইটিম এইসকল পৰিয়ালক আমি ঈদৰ মানে যিখিনি খাদ্য সামগ্ৰী, উৎকৃষ্ট সুস্বাদু খাদ্য সামগ্ৰী আমি একোটা টোপোলা কৰি তেওঁলোকক বিতৰণ কৰোঁ। আৰু এইটো ঈদৰ এদিন আগতে আমি বিতৰণ কৰোঁ এইটো। আৰু এই খাদ্য টোপোলাত জহা চাউল, আমাৰ যিটো নৰ্মেল চাউল সেইটো থাকে, জহা চাউলো থাকে, চেৱাই, খিচমিচ, বাদাম আৰু পিঁয়াজ, আলু আৰু নগদ ধন থাকে, চেনি থাকে। নগদ ধন আমি 1 কিলো মাংস কিনি খোৱাৰ কাৰণে তেওঁলোকক নগদ ধন দিয়া যায়। আৰু এই মানুহখিনিক আমি ঈদৰ দিনা সকলোৱে ধনীৰ লগতে এই দুখীয়া দৰিদ্ৰ অসহায়খিনিও যাতে সমানে ঈদৰ আনন্দৰ সমভাগী হ'ব পাৰে, তাৰ কাৰণে এই অনুষ্ঠানটো প্ৰতি বছৰে ৰূপায়ণ কৰি থকা হৈছে। এই অনুষ্ঠানটোত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ শুভাকাংক্ষী বন্ধু আছে, তেওঁলোকে এটা আৰ্থিক সহযোগিতা আগবঢ়ায়। আমাৰ অসমৰ বাহিৰতো আছে 2-4জন, তেওঁলোকেও আৰ্থিক সহযোগিতা আগবঢ়ায়। এইবেলি আমাৰ আৰ্থিক সহযোগিতা যথেষ্ট পৰিমাণে আগবঢ়াইছে আমাৰ আমেৰিকাত থকা আমাৰ স্থানীয় এজন যুৱক ছাইদুৰ ৰহমান, তেওঁ আমাক ছাইদ আলমে আমাক ইয়াতে যথেষ্ট অংশগ্ৰহণ কৰিছে, অৰিহণা যোগাইছে। তাৰ ফলত ওবাইদুল্লাহও অংশগ্ৰহণ কৰিছে, তেওঁ অৰিহণা যোগাইছে। আৰু সেনেকৈ বিভিন্ন শুভাকাংক্ষী বন্ধুৱে ইয়াতে অৰিহণা যোগাইছে। শেখ নজৰুল এনেকৈ আমাৰ আছে বহুকেইজন, তেওঁলোকে আমাৰ এই অৰিহণা যোগোৱাৰ কাৰণে আজি এই দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি এই ঈদৰ সাহায্য অনুষ্ঠানটোত তেওঁলোকক উপকৃত কৰিব পাৰিছোঁ। এই আমাৰ বামুণবৰী, লচিমা, চুৰবৰী, মুকালমুৱা, আদাবাৰী, লোহাৰকাঠা, বালিকুচি, ঘোগা, নাৰায়ণপুৰ, মুকালমুৱা আৰু এনেকৈ জয়সাগৰো আছে, এনেকৈ হাপকাটা, হাউলিঘাট, এই গোটেই টোটেল 11খন গাঁও সামৰি লৈছোঁ আমি এইবাৰ। আৰু 11খন গাঁৱৰ বচা আমাৰ প্ৰতিনিধি আছে, তেওঁলোকে সেই জাগাত গৈ পেলাই তেওঁলোকৰ অৱস্থাৰ বুজ লৈ তেওঁলোকক নাম তালিকাভুক্ত কৰিছে। আৰু সেই তালিকাভুক্ত কৰা পৰিয়ালসমূহৰ মুৰব্বীৰ নাম লৈ পেলাই তেওঁলোকক আমি স্লিপ দিয়া হৈছিলে, সেই স্লিপ লৈ পেলাই তেওঁলোকে আহিছে আৰু একত্ৰিত হৈ এই খাদ্য সামগ্ৰীৰ টোপোলাটো তেওঁলোকে গ্ৰহণ কৰিছে। মুকালমুৱাৰ পৰা আজাদ আলীৰ ৰিপৰ্ট, টিভি নিউজ।